তেনেকুৱা ধৰণৰ এটা অনুভৱ হৈছে। যি কি নহওক 33 বছৰীয়া এটা ইতিহাস ভাবিলে এনেকুৱা লাগে যেন সিদিনাহে কলেজলৈ আহিছিলোঁ, কিন্তু ইমান পটককৈ 33টা বছৰ পাৰ হৈ গ'ল গমেই নাপালোঁ। এই ক্ষেত্ৰত সোণাপুৰ মহাবিদ্যালয় পৰিচালনা সমিতি মই ধন্যবাদ জনাব লাগিব। অৰ্থাৎ অকল সোণাপুৰ কলেজৰ পৰিচালনা সমিতি নহয়, মই আটাইৰে ওচৰত মই আজি কৃতজ্ঞতাহে প্ৰকাশ কৰিব পাৰিম এই মুহূৰ্তত। গতিকে সেই কৃতজ্ঞতা যদি প্ৰকাশ কৰিব লাগে, তেতিয়াহ'লে প্ৰথমতে প্ৰকাশ কৰিব লাগিব সোণাপুৰ মহাবিদ্যালয়ৰ পৰিচালনা সমিতিক, যে সোণাপুৰ মহাবিদ্যালয় পৰিচালনা সমিতিয়ে সোণাপুৰ কলেজখন যদি গঢ় নিদিলেহেঁতেন মোৰ পৰিচয়টো ক'ত থাকিলহেঁতেন। তাৰে বহু কেইগৰাকী কাণ্ডাৰী ইতিমধ্যে ইহ সংসাৰ ত্যাগ কৰিছে। তেওঁলোকলৈ মই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আৰু বহু কেইগৰাকী ব্যক্তি আজিও আছে, আজিৰ সভাতো আছে, তেখেতসকললৈ মোৰ হিয়া ভৰা আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছোঁ। তেওঁলোকৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ। আজিও মনত আছে সোণাপুৰ মহাবিদ্যালয়ত সাক্ষাৎকাৰ বা ইণ্টাৰভিউলৈ আহোঁতে ইণ্টাৰভিউ বৰ্ডৰ ব্যক্তি এগৰাকী মোৰ সন্মুখত বহি আছে, দীপক দা। কি প্ৰশ্ন সুধিছিল সেইটোও মনত আছে। কিমান পৰম সৌভাগ্যৱান হ'ব লাগিব। মই সেই কথাবোৰে জুকিয়াই আছোঁ। যিগৰাকী মানুহে প্ৰবক্তাৰ ইণ্টাৰভিউ লৈছিল, সেইগৰাকী মানুহক মই আকৌ আজি বিদায় সভাখনত লগ পাইছোঁ। এয়া মোৰ কাৰণে কম সৌভাগ্যৰ কথা নহয়। গতিকে তেখেতক দীপকদালৈ এটা ধন্যবাদ, কৃতজ্ঞতা জনাইছোঁ। আৰু তেখেতে ডাঙৰ কাম এটা সহায় কৰিছিলোঁ, তাৰ লগত ধৰ্মদেউতাও আছে। মনোৰম কাৰ্টুনৰ কিতাপখনৰ কথা এটা লিখি দিব লাগে বুলি যেতিয়া চিন্তা চৰ্চা কৰিছিলোঁ, ৰাংচিঙা কলেজৰ অধ্যক্ষ ফুকন ফাংচৰ ঘৰলৈ কেনেকৈ যাব লাগে যোগাযোগটো কৰি দিয়া মানুহগৰাকী দীপকদা। তেখেতৰ নিৰ্দেশনা মতেই সেই মানুহগৰাকীক লগ ধৰিছিলোঁ। আৰু সেই মানুহগৰাকী লিখি তেওঁ এটা কথা ধুনীয়াকৈ লিখি দিলে। কিন্তু সেইগৰাকী মানুহ আকৌ আজি আমাৰ মাজত নাই। কিন্তু তেওঁ লেখাটো মনোৰম কাৰ্টুনৰ কিতাপখনত থাকি গ'ল। এনেধৰণৰ বহুত স্মৃতি জড়িত হৈ আছে। আৰু সৌভাগ্যৱান, মই যেতিয়া সোণাপুৰ কলেজত জইন কৰিবলৈ আহিলোঁ, সেইদিনাখন মোৰ লগত আহিছে মুৰলীধৰ দাস, মোৰ দাদা লগত আহিছে। দাদাক লগত লৈ আহিছোঁ। আৰু আজি মই কলেজখনৰ পৰা ওলাই যাম, এইখন সভাটো মই দাদাক পাইছোঁ। দাদাই মোক আশীৰ্বাদ দিছিল। সেই জইন কৰাৰ দিনাখন যেনেকৈ মোক এটা উৎসাহ দিছিল, তই য'ত সোমাইছ তই ভালতে সোমাইছ, যি উৎসাহ দিছিল, প্ৰেৰণা পাইছিলোঁ। আৰু আজি মোৰ বিদায় মুহূৰ্ততো দাদাই মোক উৎসাহ দিছিল, আশীৰ্বাদ কৰিছিল, অৱসৰী জীৱনটো যাতে মই ভালে কুশলে থাকিব পাৰোঁ। এয়া কম পৰম সৌভাগ্য নহয়নে? সোণাপুৰ মহাবিদ্যালয় পৰিচালনা সমিতিক আৰু এটা মই কৃতজ্ঞতা জনাব লাগিব। এগৰাকী বক্তাই কৈছে, সোণাপুৰ কলেজৰ প্ৰথম ডক্টৰেট ডিগ্ৰী লাভ কৰা ব্যক্তিগৰাকী হ'ল মণিৰাম কলিতা। তাত মোৰ কৃতিত্ব নাই। সেই কৃতিত্ব
সোণাপুৰ মহাবিদ্যালয়ৰ পৰিচালনা সমিতি। কিয়? আমি 700 টকা দৰমহা পাওঁ তেতিয়া। অসুবিধা হোৱা নাছিল, কিন্তু 700 টকা পালেও পিছলৈ 750 মাহৰ 1 তাৰিখত আমি পাওঁৱেই। একদম চিন্তা কৰিব নালাগে, ধুনীয়াকৈ পাওঁ, কোনো অসুবিধা নাই। কিন্তু মোক ফিজিচিয়ানৰ কাৰণে লাগে সেইখিনি সময়ত 10,000 টকা। 700 টকাৰ কাম কৰা মানুহ এগৰাকী 10,000 টকা ক'ত পাম? অধ্যক্ষ ৰত্নেশ্বৰ দাস ছাৰ আছিল, ছাৰক ক'লোঁ, ছাৰ কিবা কৰি পইচাটো জিবি আপোনাক হেল্প কৰিব নোৱাৰিলে। ছাৰে কৈছিল জিবিৰ কথাটো ওলাই তুমি জিবিৰ মানুহ কোৱা এবাৰ গৈ পেলাই। সেই কথাটো ক'বলৈ মই অজিত দত্ত তাৰ ঘৰলৈও গৈছিলোঁ। দত্ততে উৎসাহ দিছিল, এই ইমান ভাল কাম এটাৰ কাৰণে পইচা দিব। সেই যিটো মহানুভৱ, মই নাজানো অসমৰ কোনোবা বেলেগ কলেজত কোনোবা পৰিচালনা সমিতিৰ নতুনকৈ পতা কলেজ এখনত ইমান উদাৰ আৰু ইমান আন্তৰিকতা দেখুওৱা কোনোবা পৰিচালনা সমিতি আছে বুলি মোৰ মনলৈ অহা নাই, বা মই নাজানো আছে যদিও। যিখিনি সময়ত নতুনকৈ পতা কলেজ এখন টকা পইচাৰ আৰ্থিক দিশটো কেনেকুৱা পৰিচালনা কৰাৰ উপৰি কোনোবাই PhD কৰিব থিচিছৰ কাৰণে পৰিচালনা সমিতিয়ে কলেজৰ সেই ধন দিব। মই ঋণ লৈছিলোঁ 10,000 টকা। মই আবেদনত উল্লেখ কৰিছিলোঁ 200 টকাকৈ প্ৰতি মাহতে কাটি গৈ থাকিব, এনেকৈ লোনটো শেষ হ'ব। এইবোৰ কথা পাহৰিব নোৱাৰি, এইবোৰ কথা সময়ো পাহৰিব নোৱাৰে, গতিকে ময়ো পাহৰা নাই। তাৰপিছত আহিলোঁ এটা অনুষ্ঠান পৰিচালনা যিগৰাকীয়ে কৰে, সেই পৰিচালকগৰাকীৰ ওপৰত সেই অনুষ্ঠানটোৰ উত্থান পতনৰ বহুত কথা নিৰ্ভৰ কৰে। আৰু কলেজ এখনৰ উত্থান পতনৰ কথা যদি আমি লক্ষ্য কৰোঁ, তেতিয়াহ'লে কলেজখনৰ অধ্যক্ষগৰাকীৰ ওপৰত এই বস্তুখিনি আহে। মই সৌভাগ্যৱান, আমি প্ৰথমতে যিগৰাকী অধ্যক্ষক পাইছিলোঁ ৰত্নেশ্বৰ দাস ছাৰ, তেওঁ এতিয়া বৰ্তমান প্ৰয়াত। ইমানেই অনুপ্ৰাণিত কৰিব পৰা মানুহ এগৰাকী, বহুত অনুপ্ৰাণিত হৈছে। নজনা বহুত কথা জানিছিলোঁ, বহুত কথা শিকিছিলোঁ। আমাৰ ভেটিটো যেন তেওঁ গঢ়ি থৈ গ'ল। তাৰপিছত এতিয়া যিগৰাকী আমাৰ অধ্যক্ষ ডক্টৰ দেৱব্ৰত সন্দিকৈ, মই আগৰ সভাখনতো কৈছোঁ যে আমি বহুত সৌভাগ্যৱান। দেৱব্ৰত সন্দিকৈৰ দৰে পাইছোঁ। কিয়? এইকাৰণে যে আমি যি ধৰণে কলেজখনৰ কথা ভাবোঁ, আমাৰ ভাৱনাবিলাকৰ লগত ছাৰৰ ভাৱনাবিলাক মিলি যায়। আৰু কলেজখনৰ যিটো মূল ধমনী, যিটো ধমনীক গঢ় দিছিল প্ৰতিষ্ঠাপক কাণ্ডাৰীসকলে, তেওঁলোকৰ একো একোটা সপোন আছিল, বাস্তৱায়িত হ'ব বুলি আশা পালি আছিল। এই গোটেইখিনি কথা যেনিবা ফলৱতী হোৱা যেন হৈছে, কাৰণ মূল যিটো শক্তি, মূল যিটো ধমনী, সেই ধমনীৰ লগত আমাৰ অধ্যক্ষ মহোদয়ে খুব কম দিনৰ ভিতৰতে আয়ত্ত কৰি ল'ব পাৰিছে। সেইকাৰণে আমি ভাগ্যৱান। ছাৰৰ সুস্বাস্থ্য কামনা কৰিলোঁ। বহুত উৎসাহ দিয়ে আৰু অভিমানো কৰে, অলপ ছাৰে অভিমানো কৰে। মই স্মৃতিৰ ফাকেৰে জীৱন মালিতা ৰংপিত খুৰাই কিতাপ পঢ়ি মই প্ৰথমতে ছাৰক কোৱা নাছিলোঁ কথাটো, আৰু মনে মনে মই অকণমান অন্তত আগবাঢ়িলোঁ। মোৰ কাৰণে এইটো এটা চেলেঞ্জ আছিল যে
কাৰণ ডক্টৰ পাটোৱাৰীয়ে মোক এই বেলেগে লিখি দিব, এই সম্পাদনা কৰিব লাগে, সেইটো লাইনত যাবই দিয়া নাই। ময়ে লিখিব লাগিব আৰু কেনেকৈ লিখা এইটো মই গল্প লিখি নোপোৱা মানুহ এটা, উপন্যাস লিখি নোপোৱা মানুহ এটাই, মানুহ এজনৰ জীৱন্ত মানুহ এগৰাকী জীৱনী এটা লিখিব যোৱাটো মোৰ কাৰণে এটা সাংঘাতিক ধৰণৰ চেলেঞ্জ আছিল। ছাৰক পোৱা নাই আৰু মই পাৰিম নে নোৱাৰিম মোৰ নিজৰে সন্দেহ হৈ আছিল। তাৰপিছতে আহি গ'ল আমাৰ লকডাউন। লকডাউনত ঘৰে ঘৰে আবদ্ধ হৈ পৰিলোঁ আৰু যি কথা বতৰা হয় ফোনতেই হয়। ৰংপী খুৰাৰ লগতো মই ফোনতেই বহুতখিনি ডাটা সংগ্ৰহ কৰিছিলোঁ। লকডাউন খোলাৰ পিছত ছাৰক কওঁতে ছাৰে অকণমান অভিমান কৰিছিল, মই গমেই নাপাওঁ আপুনি এইটো কাম কৰি আছে। নাই কেনেকৈ ক'ম এতিয়া, মই বোলো ময়েই চেলেঞ্জত আছোঁ, পাৰিম নে নোৱাৰিম এইটোও নাই। ইপিনে আকৌ মানুহগৰাকীয়ে অসুখ বিসুখ হৈ থাকে, সাংঘাতিক ধৰণৰ এটা টেনশ্যন এটা লৈ পেলাই অৱশেষত যে কিতাপখন মই উলিয়াই দিব পাৰিলোঁ তেওঁ যিটো কালতে, সেইটো মোৰ কাৰণে এটা পৰম সৌভাগ্যৰ কথা। তেওঁ যে কিতাপখন দেখি গ'ল সেইটো মোৰ কাৰণে এটা পৰম সৌভাগ্যৰ কথা। গতিকে বহুত কথা ক'ব পাৰি, বেছি দীঘলীয়া কৰিব মোক খোজা নাই, সময় দীঘলীয়া হৈ গৈছে আৰু আমাৰ সহকৰ্মীবৃন্দ। আচলতে ডক্টৰ ধৰ্ম ডেকা, ডক্টৰ বিমান পাটোৱাৰী আৰু মই, আমি কিন্তু মেট্ৰিকত এটাই বেষ্ট, এটা চনতে পাছ কৰা। কিন্তু কেনেকৈ ধৰ্ম ডেকাত মোৰ ধৰ্মদা হ'ল, কেনেকৈ বিমান পাটোৱাৰী মোৰ বিমানদা হ'ল, সেইটোহে ডাঙৰ কথা। বিপুলদা আগতে আমাতকৈ চিনিয়ৰ আছে, জ্যেষ্ঠ, তেওঁ সেইটো ঠিকেই আছে, আমি কিন্তু একে বয়সৰ। ধৰ্ম ডেকাক দাদা বুলি কোৱা কাৰণটো হ'ল হোষ্টেলৰ চিনিয়ৰ বৰ্ডা, আমি জুনিয়ৰ, তাত দাদা বুলি ক'বই লাগিব। গতিকে সেই সূত্ৰে দাদা। তাৰপিছত মই ভাবি থাকোঁ বিমান পাটোৱাৰীক মই দাদা বুলি কিয় মাতোঁ। তেওঁৰ লগতো মই বিশেষ আগতে হেৰি নাছিল, তাৰ উত্তৰটো মই আজিলৈকে উলিয়াব পৰা নাই। গতিকে সেইটো এটা আমাৰ সহকৰ্মীসকলৰ মাজত যিটো এটা সম্পৰ্ক, সেই সম্পৰ্কটো কিন্তু আচৰিত ধৰণৰ এটা সম্পৰ্ক, যিটো সম্পৰ্ক বহু কলেজত দুৰ্লভ। মই আৰু কলেজৰ তুলনা কৰি নাপাওঁ কথাটো, কিন্তু আমি অন্তত সেই পৰিৱেশ এটা গঢ়িব পাৰিছোঁ বুলি মনে ধৰে, আমি বুজি পাওঁ এই কথাখিনি কৈছে। সেইটো এটা কম সৌভাগ্যৰ কথা নহয়। ইজন সহকৰ্মীয়ে মোক বুজি পায় বা সিজন সহকৰ্মীৰ কথাটো মই বুজি পাওঁ, কাৰণ মোৰ সন্মুখত বহি আছে ববি দাস। ববি দাসে দুআষাৰ ক'লে মই ভাল পালোঁ হয়, সদায় কাজিয়া লাগো ববি দাসৰ লগত। কাজিয়া লগা কাৰণ এটাই, মানে তামোলখন তাৰমানে ববি দাসক দেখুৱাই খালেহে মোৰ শান্তি লাগে। আৰু ববি দাসেও লাহেকৈ বেগৰ পৰা তামোলখন উলিয়াই পেলাই দেখুৱাই দিয়ে, তোৰহে আছে নেকি, মোৰো আছে। আমাৰ ইয়াত অগৰহে, তাত সেই কাজিয়াত আমাৰ জগৰ নাই। আৰু আমাৰ ইংলিছৰ প্ৰশান্ত শৰ্মা আছেনে নাই? সি মানে অলপ কোনো পালে কৰি থাকে, সেইকাৰণে তাক গালি পাৰোঁ মই, যাতা গালি পাৰিব পাৰোঁ প্ৰশান্তক। এটাৰ পিছত গৈ পেলাই এনেকুৱাকৈও কওঁ যে তই কিয় বামুণ হলি, তোৰ বামুণৰ গুণ এটাও নাই, সি বেয়া নাপায়। কিমান আন্তৰিকতা থাকিলে নিজৰ কলিগক এনেকৈ এষাৰ কথা ক'ব পাৰে। বেছি ভাল পোৱা মানুহবিলাকৰ লগতহে এনেকুৱা সম্পৰ্ক কৰিব পাৰে। সেই কথাটো কিন্তু বিৰাট ডাঙৰ কথা। আমি এতিয়ালৈকে, মই সেইদিনাখন ভাবিছোঁ মই কাৰোবাক বেয়াকৈ কৈছিলোঁ নেকি, কোনোবাই মোক বেয়াকৈ কৈছিল নেকি, মনত নপৰে। শেষ মুহূৰ্তত অধ্যক্ষ মহোদয়ৰ লগতো যেতিয়া আমি ছাৰে এৰা নিদিয়া হ'লোঁ নহয়, কেণ্টিনত গৈ একেলগে ভাত খালোঁ, মই ভাতৰ টিফিন লৈ আহিছোঁ, সেইটো ঘৰত এনেকৈ লৈ গৈছোঁ, খাইছোঁ, ফটো উঠিছোঁ। ছাৰক এৰিব মন যোৱা নাই, ময়ো এৰিব মন যোৱা নাই, কিবা এৰা এৰি হ'বৰ কাৰণে যেনিবা অলপ হেৰি এটা হৈছে। তেতিয়াও ভাবি আছোঁ কিবা
ছাৰক কিবা বেয়াকৈ কৈছিলোঁ নেকি, কিবা কৈছিলোঁ নেকি, কিবা মতানৈক্য মনোমালিন্য কিবা হৈছে নেকি? নাই, ছাৰেও বিচাৰি নাপালে, মই বিচাৰি নাপালোঁ। এয়াও এটা মোৰ কাৰণে এটা বেয়া সৌভাগ্য। তাৰপিছত আহিল আমাৰ অনাশিক্ষক কৰ্মচাৰীসকল, অনাশিক্ষকসকল, যে বহুততে এখন পাচি থাকে, এওঁলোক শিক্ষক, এওঁলোক অনাশিক্ষক। আমাৰ পাচি নাই। এটা পৰিয়ালৰ সৰুৱে ডাঙৰক যেনেকৈ কথা কয়, ধেমালি কৰে, ঠিক তেনেধৰণে অনাশিক্ষক বুলি পেলাই কোনোদিনে মানে ভাৱটো নাহে। সেই বস্তুটো এটা ডাঙৰ কথা, আৰু সেই বস্তুটো সেইটো যাতে আগলৈকে থাকে, আন্তৰিকতাটো। আৰু এটা সৌভাগ্যৰ কথা, মোৰ বাল্য বন্ধু ৰাতুল কুমাৰ কাকতি আছে মোৰ সন্মুখত বহি, যে আমি একেলগে মেট্ৰিক দিয়া, একেটা ব্যস্তৰে, আৰু আমি লগালগি হোৱা ক্লাছ 6ৰ পৰা। ক্লাছ 6ৰ পৰা আজিলৈকে আমাৰ বন্ধুত্ব চলিয়ে আছে। আৰু সেইটো এটা মোৰ কাৰণে পৰম সৌভাগ্যৰ কথা যে মই ইমান দিনৰ বন্ধুত্ব জীয়াই ৰাখি পেলাই আজিৰ সভাত আকৌ, মোৰ বিদায় সভাত আকৌ মোৰ বাল্যকালৰ বন্ধুবোৰ সন্মুখত পাইছোঁ। সভালৈ আহি মোক এইদৰে অনুপ্ৰাণিত কৰা দুআষাৰ ক'লে, তাৰ বাবে ধন্যবাদ। ডিমৰীয়া সাহিত্য কানন, তেওঁ ডিমৰীয়া সাহিত্য কাননৰ সভাপতি, আৰু এই ডিমৰীয়া সাহিত্য কাননৰ এটা সময়ত আমি জন্ম দিছিলোঁ, প্ৰতিষ্ঠাপক সম্পাদক আছিলোঁ, পিছলৈ সভাপতি হ'লোঁ। ভাবিছিলোঁ ডিমৰীয়া অঞ্চলত এটা সাহিত্যৰ পৰিৱেশ গঢ়িব পাৰি নেকি, যি নহওক সেইবোৰ কৰ্ম চলি গৈছে। শেষত কৈ থাকিলে কৃতজ্ঞতা শেষ নহয়। আপোনালোকে যিমান মোক দিলে, যিমান মৰম আৰু শ্ৰদ্ধা দিলে, তাৰ তুলনাত মই একো দিব পৰা নাই। আৰু যদি কিবা দিছোঁ সেইখিনি তেনেই নগণ্য। দিগাৰু নদীৰ পৰা এঘটি পানী আনিলে দিগাৰু নদীয়ে যেনেকৈ গম নাপায়, তেনেকুৱা ধৰণৰে হ'ব। ইমান কৰিব পৰা নাই। গতিকে কৃতজ্ঞতা কিহেৰে ক'ম, ভাষা নাই। সেয়ে শেষত ভাষাহীন হাতৰ এটা মুদ্ৰাৰে মই আপোনালোকৰ ওচৰত কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ। এইটোৱে মোৰ ওচৰত আছে। ধন্যবাদ।